ওম নমঃ শিৱায় জয় মা লক্ষ্মী নমস্কাৰ বন্ধুসকল তুলা ৰাশি জাতক জাতিকাসকলৰ জুন মাহটো কিদৰে পাৰ হ'ব কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব তুলা ৰাশি জাতক জাতিকাসকল এই মাহটোত বিশেষকৈ চতুৰ্থ ঘৰত বৃহস্পতি ঐশ্বৰিক গুৰুৰ আপোনালোকৰ দিশটো আপোনালোকৰ মাতৃৰ স্বাস্থ্যৰ উন্নতিৰ ইংগিত দিছে যদি আপোনালোকৰ মাৰ কোনো পুৰণি বেমাৰৰ সৈতে যুঁজি আছে তেন্তে এই সময়ছোৱাত যথেষ্ট পৰিমাণে সকাহ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ইয়াৰ উপৰি মাতৃত্বৰ আত্মীয়ৰ দুৰ্বল আপোনালোকৰ স্বাস্থ্য সম্পৰ্কে আপুনি এটা বাৰ্তা লাভ কৰিব পাৰে এই সময়ত কৈছে যে বা এই মাহটোত আপোনালোকৰ ভাই ভনী বা আত্মীয় এই মাহত আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে নিজৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখিব আপোনাক বিপদৰ পৰা মুক্ত আপোনালোকক কৰিব বুলি কৈছে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে মাহৰ শেষৰ ফালে আপোনালোকৰ ভাগ্য গৃহত বুধ শুক্ৰ সূৰ্যৰ অৱস্থান হ'ব ইয়াৰ ফলত আপোনালোকৰ ঔষধৰ ওপৰত তাৎক্ষণিক আপোনালোকৰ প্ৰভাৱ পৰিব ইয়াৰ পিছতো এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া হ'ব বুলি কৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ মাহেকীয়া ৰাশিফল অনুসৰি বিশেষকৈ কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব তুলা ৰাশিৰ স্থানীয় লোকৰ বাবে এই মাহটো তেওঁলোকৰ কেৰিয়াৰৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে মাহৰ আৰম্ভণিতে মংগল গ্ৰহটোৱে মীন ৰাশিৰ পৰা মেঘ ৰাশিলৈ ট্ৰেনজিট হ'ব বুলি কৈছে আপোনালোকৰ দশম স্থানৰ দিশত বুলি কৈছে আৰু ফলত চৰকাৰী খণ্ডত কৰ্মৰত সকলৰ বাবে এই সময় যথেষ্ট শুভ বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আৰু কৈছে যে ফলত চৰকাৰী খণ্ডত কৰ্মৰত সকলৰ বাবে এটা যথেষ্ট আপোনালোকৰ সুযোগ সুবিধা লৈ আহিছে এই সময়ছোৱাত পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে তুলা ৰাশি মাহেকীয়া ৰাশিফল অনুসৰি বিশেষকৈ এই সময়খিনিত আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব লাগিব যদি আপুনি চৰকাৰী চুক্তি লোৱাৰ কথা ভাবিছে কিবা এটা কাম কৰাৰ ভাবিছে তেন্তে মাহটো আপোনালোকৰ বাবে যথেষ্ট অনুকূল বুলি প্ৰমাণিত হোৱাৰ সম্ভাৱনা আছে এই সময়ছোৱাত আপোনালোকৰ চৰকাৰৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আপোনালোকে পাব পাৰে একেলগে কৈছে যে ব্যক্তিগত চাকৰিত নিয়োজিত লোকসকলৰ বাবে এই মাহটো আপোনালোকৰ বাবে ভাল হ'ব এই সময়ছোৱাত কাৰ্যালয় বা কৰ্মক্ষেত্ৰত আপোনালোকৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব এই মাহত আপোনালোকৰ কামৰ প্ৰশংসা হ'ব বুলি কৈছে এই সময়ছোৱাত কৰ্মক্ষেত্ৰত আপোনালোকক বিশেষ কিবা ডাঙৰ এটা দায়িত্ব দিয়া হ'ব পাৰে ইয়াৰ উপৰি কৈছে যে এই সময়ত যিসকলে বিদেশী কোম্পানীত কাম কৰা লোক আছে তেওঁলোকৰ বাবে ভাল সময় বুলি কৈছে এই সময়ত বহিৰাজ্যৰ পৰা ভাল খবৰ বা আপোনালোকৰ আত্মীয়ৰ পৰা ভাল খবৰ আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে ইফালে নিবনুৱা ব্যক্তিসকলে কিবা এটা কৰ্ম সংস্থাপন লাভ কৰিব পাৰে মংগল গ্ৰহ আপোনালোকৰ সপ্তম স্থানত থকাৰ বাবে কৈছে যে এই সময়ত সপ্তাহটো বিশেষকৈ মাহৰ সপ্তাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা ব্যৱসায়ীসকলৰ বাবে যথেষ্ট অনুকূল যেন প্ৰমাণিত হ'ব এই সময়ত যদি আপুনি আপোনালোকৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিব বিচাৰে তেন্তে সেয়া আপোনালোকৰ বাবে শুভ হ'ব অংশীদাৰিত্বৰে বিশেষকৈ ব্যৱসায়ত কাম কৰা সকলৰ বাবে এই সময় অনুকূল সময় এই সময়ছোৱাত কোনো অচিনাকি ব্যক্তি আপোনালোকৰ লগত ব্যৱসায়ত যোগদান কৰাৰ প্ৰস্তাৱ দিব পাৰে কিন্তু কোনো ডাঙৰ প্ৰস্তাৱ আপোনালোকে বা সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকৰ জ্যেষ্ঠ বা অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো নিশ্চিত কৰক বুলি কৈছে নিশ্চয়কৈ এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব অৱশ্যে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কৰ্মৰ অধিপতি শনি আপোনালোকৰ পঞ্চম স্থানত অৱস্থিত হ'ব বুলি কৈছে আৰু কৈছে যে ফলত এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ পৰা পিছুৱাই নাযাব বুলি কৈছে অৱশ্যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ বাবে এই সময় অত্যন্ত শুভ দেখা পোৱা গৈছে তুলা ৰাশিৰ জাতক জাতিকাসকল বিত্তীয় ক্ষেত্ৰত দেখা পোৱা গৈছে যে বিশেষকৈ জুন মাহটো অলপ মিশ্ৰিত মাহ হ'ব বুলি কৈছে মাহৰ আৰম্ভণিতে শনিৰ গ্ৰহটোৱে আপোনালোকৰ একাদশ ঘৰটোত আপোনালোকৰ থাকিব ফলত এই সময়ছোৱাত আপুনি বিনিয়োগৰ ওপৰত অধিক গুৰুত্ব দিব বুলি কৈছে শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে এই সময় অনুকূল ইয়াৰ উপৰিও এই সময়ছোৱাত সম্পত্তিত বিনিয়োগ কৰাটো আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে বন্ধুসকল এই সময়খিনিত এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ গৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ স্থানীয় লোকৰ বাবে প্ৰেমৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ স্বাভাৱিক হ'ব কৰ্মৰ গ্ৰহ বিশেষকৈ শনি এই মাহত আপোনালোকৰ পঞ্চম স্থানত অৱস্থিত হ'ব ফলত আপোনালোকৰ সম্পৰ্কত ভুল বুজাবুজিৰ সম্ভাৱনা যথেষ্ট থাকিব আপোনাৰ আৰু আপোনালোকৰ সংগীৰ মাজত উত্তেজনাৰ বৃদ্ধি পাব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ সংগীক দিয়াৰ প্ৰতিশ্ৰুতি পাহৰি যাব পাৰে যাৰ ফলত তেওঁলোকৰ অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে এই সময়ছোৱাত প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ নতুন যাত্ৰাত নামিলে বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখক কিন্তু এই মাহত বিশেষকৈ আৰম্ভণিতে মংগল গ্ৰহ মীন ৰাশিৰ পৰা মেঘ ৰাশিলৈ ট্ৰেনজিট হৈ আপোনালোকৰ সপ্তম স্থানত নিজকে স্থান দিব বুলি কৈছে ইয়াৰ ফলত বৈবাহিক বিশেষকৈ সম্পৰ্কত বা বিবাহিত যিসকল লোক আছে তেওঁলোকৰ সম্পৰ্কত তিক্ততা থাকিব পাৰে আপোনালোকৰ খং বাঢ়িব পাৰে আৰু আপোনালোকৰ জীৱনসংগীৰ ওপৰত আপুনি বিচলিত হ'ব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ কথাবোৰত বিশেষ গুৰুত্ব দিব লাগিব আৰু কথা কোৱাৰ আগতে সেইবোৰ ভালদৰে বাছি ল'ব লাগিব বা চিন্তা কৰি ক'ব লাগিব বুলি কৈছে অন্যথা ভৱিষ্যতে আপোনালোকৰ নিজৰ কথাৰে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব পাৰিবাৰিক জীৱনৰ
বাবে বিশেষকৈ তুলা ৰাশি জাতক জাতিকাসকলৰ এই মাহটো কিদৰে পাৰ হ'ব তুলা ৰাশি বিশেষকৈ ব্যক্তিৰ বাবে 2024 চনৰ জুন মাহটো অত্যন্ত ভাল বুলি কৈছে এই মাহৰ আৰম্ভণিতে মংগল গ্ৰহে আপোনালোকৰ দ্বিতীয় ঘৰটোৰ দিশটো ল'ব বুলি কৈছে ফলত আপুনি পাৰিবাৰিক জীৱনত অপৰিসীম সুখ আপোনালোকে লাভ কৰি থাকিব আৰু পৰিয়ালৰ ভিতৰত চলি থকা যিকোনো বিবাদৰ সমাধান হ'ব কিন্তু কিছুমান ব্যক্তিয়ে এই মাহত আপোনালোকক সচেতন হোৱাৰ প্ৰয়োজন আছে যাতে তেওঁলোকৰ ভিতৰত অহংকাৰ গঢ়ি আপোনালোকৰ নুতুলে অৰ্থাৎ আপোনালোকে নিজৰ মনত অহংকাৰ কেতিয়াও নল'ব বুলি কৈছে নহ'লে আপোনালোকৰ এনেকুৱা কথা ক'ব পাৰে যিয়ে আপোনালোকৰ আত্মীয়ক বেয়া পাব পাৰে বা আত্মীয়ৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে গতিকে কথা বতৰা কৰোঁতে কিছু সাৱধান হ'ব লাগিব এই মাহৰ বিশেষকৈ শেষৰ ফালে বুধ সূৰ্য আৰু শুক্ৰ আপোনালোকৰ তৃতীয় ঘৰটোত আপোনালোকৰ আকৃতি দিব বুলি কৈছে যি আপোনালোকৰ সৰু ভাই ভনীৰ পৰা আপোনালোকৰ সমৰ্থন কঢ়িয়াই আনিব এই মাহত আপুনি লোৱাৰ প্ৰতিটো সিদ্ধান্তত আপোনালোকৰ ভাই ভনীসকলে আপোনালোকৰ কাষত থিয় দিব এই মাহৰ শেষৰ অৰ্থাৎ বিশেষকৈ বৃহস্পতি ঐশ্বৰিক গুৰু আপোনালোকৰ দ্বিতীয় ঘৰটো দিশ দিব বুলি কৈছে ফলত এই মাহত আপুনি লাভ কৰিব পাৰে শাৰীৰিক আৰাম বুলি কৈছে আৰু সুবিধা বুলি কৈছে এই সময়ত এই মাহটোত যদি আপুনি নতুন ঘৰ বা গাড়ী কিনাৰ এটা চিন্তা কৰিছে সপোন আছিল আপোনালোকৰ তেন্তে আপোনালোকে তাৰ পৰা সুখ লাভ কৰিব বুলি কৈছে কিছুমান প্ৰতিকাৰো আপোনালোকৰ আছে ভিডিঅ'টো শেষত আপোনালোকে জানিব পাৰিব ব্যৱসায় আৰু সম্পদৰ ৰাশিফল অনুসৰি বিশেষকৈ 1 জুনৰ পৰা বিশেষকৈ মাহৰ শেষৰ ফাললৈকে বিশেষকৈ মংগল গ্ৰহৰ সপ্তম স্থানত নিজৰ ঘৰত থাকিব আৰু ই আকৰ্ষণীয় যুগৰ সৃষ্টি কৰিব যাৰ ফলত আপুনি চলি থকা আপোনালোকৰ ব্যৱসায়ত চলি থকা নতুন উচ্চতা আপোনালোকে লাভ কৰিব অষ্টম স্থানত 11 জুনলৈকে আৰু নৱম স্থানত 14 জুনৰ পৰা 28 জুনলৈ বুধ শুক্ৰ লক্ষ্মীনাৰায়ণ যোগ হ'ব বুলি কৈছে যাৰ বাবে আপুনি খাদ্য খণ্ড বা ফেশ্বন ডিজাইনিং কম্পিউটাৰ পাঠ্যক্ৰম ফটোগ্ৰাফী আদিৰ খণ্ডৰ সৈতে জড়িত লোকসকলে লাভৱান হ'ব সপ্তম স্থানত শনিৰ তৃতীয় দিশৰ বাবে নিৰ্মাণ ব্যৱসায়ীসকলে লাভৱান হ'ব নিৰ্মাণ কাৰ্যত জড়িত ব্যক্তিসকল ব্যৱসায়ীসকল ধনৰ বিশেষকৈ ঘৰৰ পৰা বৃহস্পতি সপ্তম দিশটোৰ সৈতে আপুনি আপোনালোকৰ ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰি ধন সঞ্চয় কৰাৰ কথা ভাবিব পাৰে চাকৰি বা কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে এই সময়খিনি এটা ভাল প্ৰতিফলন দেখিব আপুনি যদি চাকৰি বিচাৰিছে তেনেহ'লে 1 জুনৰ পৰা 10ম স্থানত মংগল গ্ৰহ চতুৰ্থ দিশৰ বাবে ভাল চাকৰি পাব পাৰে কিছু ক্ষেত্ৰত বুলি কৈছে 11 জুনত বিশেষকৈ পৰ্যন্ত অষ্টম স্থানত বৃহস্পতি শুক্ৰ আপোনালোকৰ সংযোগ হ'ব পাৰে যাৰ বাবে জুন মাহটো আপোনালোকৰ বাবে ভাল হ'ব 14 জুনলৈকে বিশেষকৈ চানৰ ষষ্ঠ ঘৰ আৰু 10ম ঘৰৰ সৈতে 3 পৰা 11 সম্পৰ্ক থাকিব পাৰে আপোনালোকৰ কামত কিছু পৰিৱৰ্তন হ'ব পাৰে এই সময়খিনিত কৈছে যে ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে পৰিয়াল আৰু প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে 1 জুনৰ পৰা মংগল গ্ৰহ সপ্তম স্থানত নিজৰ ঘৰত থাকিব আৰু ৰুচক যুগ আপোনালোকে গঠন কৰিব যাৰ বাবে 11 জুনৰ পৰা অষ্টম স্থানলৈকে বিশেষকৈ 24 জুনৰ পৰা আপোনালোকৰ 28 জুনলৈকে বৈবাহিক জীৱন সুখদায়ক হ'ব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ গৈছে সপ্তম স্থানত শনিৰ তৃতীয় দিশৰ বাবে প্ৰেমিকসকল অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে এই সময়ত আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজি বলি হোৱাৰ পৰা বিৰত থাকক অৱশ্যে মাহৰ শেষলৈকে সময় উন্নতি দেখিবলৈ সক্ষম হ'ব এই সময়ত ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন আছে ষষ্ঠ স্থানত বিশেষকৈ কৈছে যে কেতুৰ সপ্তম দিশৰ পৰা জুন মাহটো আপোনালোকৰ বাবে মিশ্ৰিত হ'ব এই মাহত আপুনি স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে অহা 11 জুনৰ বিশেষকৈ অষ্টম স্থানত আৰু 14 পৰা 28 জুনলৈকে নৱম স্থানত বুধ শুক্ৰ আৰু লক্ষ্মীনাৰায়ণ যোগে চলিত মাহত বিশেষকৈ ব্যৱসায় ভ্ৰমণ কৰাৰ ভাল ফলাফল দিব পাৰে বুলি কৈছে যে এই সময়ত উচ্চ শিক্ষাৰ খণ্ডৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীসকলে অলপ কষ্ট কৰিব লাগিব কিন্তু ইয়াৰ পৰা আপুনি ভাল তেতিয়াহে ফল পাব বুলি কৈছে কিছুমান উপায় আপোনালোকে অৱলম্বন কৰিব পাৰে ভাল এটা প্ৰতিফলন দেখিব কৈছে যে এই মাহত উপায় স্বৰূপে নিতৌ সূৰ্য দেৱতাক জল অৰ্পণ কৰি আপোনালোকে দিনটো আৰম্ভণি কৰক গৰু পাৰিলে আপোনালোকে সেউজীয়া পশু খাদ্য খুৱাওক বুলি কৈছে গৰু এটাক কলা কুকুৰ এটাক ৰুটি খুৱাওক এটা ভাল প্ৰতিফলন দেখিব বগা বস্তু আপোনালোকে পাৰিলে এই মাহত দান কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব জয় মা লক্ষ্মী